ক্যালেন্ডার হাতত দিছোঁ আৰু এইখন গ্ৰহণ কৰি তেওঁ বিতৰণ কৰিব বুলি আশা ৰাখিছোঁ। শ্ৰদ্ধেয় অসমবাসী ৰাইজ, আমি বৰদৈচিলা থিয়েটাৰে অহা বৰ্ষত 3খন বিশিষ্ট নাট্যকাৰৰ নাটক লৈ আমি যাত্ৰা আৰম্ভ কৰিম বুলি আশা ৰাখিছোঁ। আৰু এই যাত্ৰাত আমাৰ মূল অভিনেতা হিচাপে আছে অসমৰ বিখ্যাত অভিনেতা চম্পক শৰ্মা, যোগেশ কাশ্যপ, অসমৰ অপ্ৰতিদ্বন্দ্বী অভিনেত্ৰী অঞ্জলি চেত্ৰী, অতি মহাময়ী অভিনেত্ৰী কাজল শৰ্মা আৰু সুদৰ্শন অভিনেতা দীপাংকৰ ৰায়দেৱে। তেওঁলোকক আমি 3খন বিশেষ নাটকেৰে আদৰিম। নাটকেইখন হৈছে চম্পক শৰ্মাৰ ৰাৱণ, অভিজিৎ ভট্টাচাৰ্যৰ জোনবায়ে কান্দিছে আৰু চম্পক শৰ্মাই এখন অভিনৱ ৰূপত নাটক আগবঢ়াব খুজিছে বা আগবঢ়াইছে, ফেচবুকৰ প্ৰেয়সী। আমি আশা ৰাখিছোঁ এই 3খন নাটকে অসমৰ ৰাইজৰ মাজত এটা আলোড়নৰ সৃষ্টি কৰিব। সেয়েহে আমি ৰাইজৰ মাজত আজি এখন 2025-26 বৰ্ষৰ কেলেণ্ডাৰ উদ্বোধন কৰিলোঁ, আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকৰ সহায় সহযোগ বিচাৰি আমাৰ প্ৰতি যাতে আপোনালোক হৃদয় হয়, আমাৰ বৰদৈচিলাৰ শুভাকাংক্ষী হয়, বৰদৈচিলাৰ দৰ্শক হয়, তালৈ আশা ৰাখি শুভেচ্ছা জনাই কেলেণ্ডাৰ হাতত দিছোঁ আৰু এইখন গ্ৰহণ কৰি তেওঁ বিতৰণ কৰিব বুলি আশা ৰাখিছোঁ। শ্ৰদ্ধেয় অসমবাসী ৰাইজ, আমি বৰদৈচিলা থিয়েটাৰে অহা বৰ্ষত 3খন বিশিষ্ট নাট্যকাৰৰ নাটক লৈ আমি যাত্ৰা আৰম্ভ কৰিম বুলি আশা ৰাখিছোঁ। আৰু এই যাত্ৰাত আমাৰ মূল অভিনেতা হিচাপে আছে অসমৰ বিখ্যাত অভিনেতা চম্পক শৰ্মা, যোগেশ কাশ্যপ, অসমৰ অপ্ৰতিদ্বন্দ্বী অভিনেত্ৰী অঞ্জলি চেত্ৰী, অতি মহাময়ী অভিনেত্ৰী কাজল শৰ্মা আৰু সুদৰ্শন অভিনেতা দীপাংকৰ ৰায়দেৱে। তেওঁলোকক আমি 3খন বিশেষ নাটকেৰে আদৰিম। নাটকেইখন হৈছে চম্পক শৰ্মাৰ ৰাৱণ, অভিজিৎ ভট্টাচাৰ্যৰ জোনবায়ে কান্দিছে আৰু চম্পক শৰ্মাই এখন অভিনৱ ৰূপত নাটক আগবঢ়াব খুজিছে বা আগবঢ়াইছে, ফেচবুকৰ প্ৰেয়সী। আমি আশা ৰাখিছোঁ এই 3খন নাটকে অসমৰ ৰাইজৰ মাজত এটা আলোড়নৰ সৃষ্টি কৰিব। সেয়েহে আমি ৰাইজৰ মাজত আজি এখন 2025-26 বৰ্ষৰ কেলেণ্ডাৰ উদ্বোধন কৰিলোঁ, আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকৰ সহায় সহযোগ বিচাৰি আমাৰ প্ৰতি যাতে আপোনালোক হৃদয় হয়, আমাৰ বৰদৈচিলাৰ শুভাকাংক্ষী হয়, বৰদৈচিলাৰ দৰ্শক হয়, তালৈ আশা ৰাখি শুভেচ্ছা জনাই